শ্ৰী অৰবিন্দই কৈছে জগতৰ সন্মুখত এই কথাৰ প্ৰথম প্ৰকাশ্য প্ৰমাণ কি কথাৰ প্ৰকাশ্য প্ৰমাণ যে ভাৰতবৰ্ষ কেৱল মাত্ৰ জীয়াই থাকিব ধৰ্ম মহাসভাৰ আবিৰ্ভাৱৰ শ্ৰী অৰবিন্দ কৃষ্ণৰ তাৎপৰ্য ইণ্ডিয়া ৱাজ এৱে নট অনলি টু সাৰ্ভাইভ বাট টু কনকার আৰু এই যে আমি জয় কৰিবলৈ যত্ন কৰিছো জয় কৰিবলৈ ওই রাস্তাতে গিয়ে ফার্স্ট নিজে হতে হবে মানুষ হতে হবে তারপর মানুষ হতে যাওয়ার উচিত তার जय जय कामाख्या माई जय जय शंकर देव महादेव देव दामोदर देव party yourself there because legal racism was not there মানে ছাত্রছাত্রীরা এটা মনে রাখবে এটা একটা গুণ মন্ত্র হবে আমি গণ্য করি আর এটাই আমাদের এটা আমার জীবনের খুব একটা মানে গুরুত্বপূর্ণ একটা কথা বলে আর সেকেন্ড কথা হলো ভারতবর্ষ জয় করার বাবে লাগি হয়েছে শ্রী অরবিন্দ লিখিছে that India was awake আজিতো 162তম স্বামী বিবেকানন্দৰ জন্ম জয়ন্তী এই বিবেকানন্দৰ বাবেই ভাৰতবৰ্ষই স্বাধীনতা পাইছিল এটা হতোৎসাহিত ভাৰতবৰ্ষ পুনৰ অনুপ্ৰাণিত হৈছিল এটা সময়ত ভাৰতবৰ্ষই নিজৰ চেতনা নিজৰ স্বৰূপ নিজৰ স্বধৰ্ম সকলো হেৰুৱাই পেলাইছিল আৰু এই বিবেকানন্দৰ জৰিয়তে আকৌ সেই মুমূৰ্ষ ভাৰতবৰ্ষ পুনৰ জাগ্ৰত হৈ উঠিছিল গতিকে আমি বছৰে বছৰে কিয় আচলতে প্ৰতিদিনে বিবেকানন্দক স্মৰণ কৰা দৰকাৰ আৰু মই নিজে ব্যক্তিগতভাৱে আমি আমাৰ জীৱনত যে বিবেকানন্দ ৰামকৃষ্ণ পৰমহংস মহাঋষি শ্ৰী এই অৰবিন্দ এই তিনিজনৰ শিক্ষাৰে আমি নিজৰ জীৱনক আমি অনুপ্ৰাণিত কৰিবলৈ যত্ন কৰিছোঁ আৰু গতিকে এই দিনটোত আমি যেতিয়া স্বামীজীৰ বিষয়ে স্বামীজীৰ অৱদানৰ বিষয়ে বিৰাট যে ভাৰতবৰ্ষৰ কাৰণে তেওঁ কি কৰি গ'ল এই কথাখিনি জনসাধাৰণৰ ওচৰত মই যি ধৰণে উপলব্ধি কৰিছোঁ কাৰণ মই ইয়াতে কৈছোঁ যে বিবেকানন্দ অন্তহীন দিগন্ত বিবেকানন্দক বুজা ইমান সহজ নহয় বিবেকানন্দক আমি অন্তঃস্থলৰ পৰা হৃদয়ংগম কৰিব পাৰিব লাগিব আমি উপলব্ধি কৰিব পাৰিব লাগিব এতিয়া মোৰ নিজস্ব যিটো মোৰ ৰিয়েলাইজেশ্যন মই যি ধৰণে হৃদয়ংগম কৰিছোঁ সেইখিনি মই যদি ৰাইজক দুআষাৰ কথা জনাব পাৰোঁ মোৰ নিজৰ আত্মা তৃপ্ত হয় আৰু ইয়াত আহিও মোৰ আজি নিজৰ আত্মা তৃপ্ত হৈছে গতিকে মই এই খাৰুপেটীয়া ৰামকৃষ্ণ মিছনলৈ মই মোৰ আন্তৰিক ধন্যবাদ আৰু আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ ধন্যবাদ ইয়ালৈ আহি বৰ ভাল লাগিছে ৰামকৃষ্ণ মিছন সেৱাশ্ৰম খাৰুপেটীয়া ইয়ালৈ আহি ভাল লাগিছে এইটো কাৰণে আজি ৰাষ্ট্ৰীয় যুৱ দিৱস গোটেই ভাৰতবৰ্ষতে পালন কৰা হৈছে বিশ্বতে পালন কৰা হৈছে তাৰ লগতে আজি দৰং জিলাৰ খাৰুপেটীয়াটো ৰামকৃষ্ণ মিছন সেৱাশ্ৰমত পতা হৈছে তাৰ বাবে মই ইয়াত আহিবলৈ সুযোগটো পাই বহুত আনন্দিত হৈছোঁ ৰাষ্ট্ৰীয় যুৱ দিৱসটো আপোনালোকে জানে স্বামী বিবেকানন্দৰ জন্মদিনৰ দিনা পতা হয় অনুষ্ঠিত কৰা হয় গোটেই ভাৰতবৰ্ষতে আৰু এই দিৱসত আমি যিখিনি আমাৰ যুৱ সমাজ তেওঁলোকক অনুপ্ৰাণিত কৰিবৰ কাৰণে এটা চেষ্টা কৰা হয় আৰু যুৱ সমাজখিনিয়ে হ'ল আমাৰ দেশৰ ভৱিষ্যত সেই হিচাপত এই মানে দিৱসটোৰ এটা বিশেষ তাৎপৰ্য আছে তাৰ বাবে আজি এইখন অনুষ্ঠানত মই আহি মানে সুযোগটো পাই মোৰ বিৰাট ভাল লাগিছে